নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি কিন্তু তাই যদি মোৰ লগত বিয়া হ'লহেঁতেন তেতিয়াহ'লে এইকেইটাতো মোৰে ল'ৰা ছোৱালী হ'লহেঁতেন। কিন্তু তাৰ ব্যৱহাৰ কিছুমানে কেতিয়াবা নহয় খংটো উঠাই দিয়ে। তাৰমানে আকৌ কিবা লাগিলি তহঁত দুটাই। এনেই মগজটো গৰম হৈ আছে, এইডাল আকৌ আহিল নহয় চিঞৰিবলৈ। ঐ ইয়াত চিঞৰি একো লাভ নাই, কগৈ যদি তাক কগৈ যা। ৰ ৰ মাটিৰ কাগজত চহী কৰিবি নে নকৰ? নকৰোঁ। মোৰ পৈতৃক সম্পত্তি বনিয়াক মই নেবেচোঁ। তোক কিমান বাৰ কম দেউতা, শিল্পীয়ে টাউনত এটা ফ্লেট চাইছে, আমি দুটা তাতে থাকিমগৈ। এই গাঁওখনত থাকি গাঁৱলীয়া ভূত হৈ থাকিবলৈ নাই। যি কৰ কৰি থাক, মই মাটি বিক্ৰী কৰিবলৈ নিদিওঁ। ল'ৰাক পঢ়াবলৈ হ'লে মাটি বিকিলে একো নাই, কিন্তু মই ফ্লেট কিনিবলৈ মাটি নেবেচোঁ। এই মাটিত মোৰো অধিকাৰ আছে, এয়া মোৰ পৈতৃক সম্পত্তি। এৰা, বাপেক পিতকৰ সম্পৰ্কটো এতিয়া সেই সম্পত্তিতে আছেগৈ। মুঠতে তই চহী কৰিবি নে নকৰ? নকৰোঁ, মই জীয়াই থকালৈকে চহী নকৰোঁ। তেন্তে তোক মাৰিয়ে পেলাওঁ। যুগলদা, যুগলদা এইবোৰ কি কৰিবলৈ ওলাইছে চাওঁ দে। এৰ বুলি কৈছো নহয়, এৰ। আমাৰ ঘৰুৱা কথাত তই নোসোমাবি ৰাগিনী, ৰৈ যা। তোক पिता सर्ग पिता धर्म पिता हि परमं तपः पितरि प्रतिमा पन्ने प्रियन्ते सर्वदेवता। এজন পুত্ৰৰ বাবে পিতৃৰ সেৱাই পৰম তপস্যা আৰু পুণ্যৰ কাম, যি সেৱাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ দেৱ দেৱীকো সন্তুষ্ট কৰি ৰাখিব পাৰে। তই আজি সেইজন পিতৃৰ ওপৰত হাত তুলিবলৈ সাহস কৰিলি। অনিল, হ'ব আৰু সেইটো মৰি থাকিব, নেমাৰিবা। নেক্সট টাইম এনেকুৱা নকৰিবি। নামঘৰীয়া বৰ্তাৰ পৰা গংগা জলে চলু খাই ল'বি। পিতৃৰ গাত হাত উঠোৱাটো মহাপাপ। পৰহিলৰ ভিতৰত কেঁচামালখিনি পৰি যাব। আপুনি লোকেল মানুহখিনিলৈ কাইলৈৰ পৰা আৰ্ট লাগি যাওক। মই কাইলৈ ৰাতিপুৱা এটা ল'ৰা পঠাই দিম বাকী কামখিনিৰ কাৰণে। হ'ব, তেনে এতিয়া মই গৈ থাকোঁ। চাহ একাপ খাই নোযোৱা? চাহ পাৰি, নিশ্চয় পাৰি। হিৰোৱে ভিলেইনক পিটি আছে আৰু মই
বিনা পপকৰ্ণত চিনেমা চাই আছো। কি হ'ল? ৰ'ব চাওঁ। জীবন ধূলি উৰি জীবন ধূলি উৰি উফ ৰাম, ইমান ঘৰকৈ খোজ কাঢ়িছ কিয়? ৰ না, কি হ'ল? মোক আকৌ কিয় খং কৰিছ? খং নাই কৰা, ক। একো নাই যা, একো ক'বলৈ নাই মোৰ। আৰে ঐ শুনচোন, শুন না। কি হ'ল? আমি কাৰো গালি শুনি থাকিবলৈ নাই। তোকনো মই গালি পাৰিব পাৰোঁনে? মই এইবোৰ কাজিয়া পাচাল একদম ভাল নাপাওঁ। তই দেখা নাছিলি সি কিদৰে বৰ্তাক হাত তুলিছিল? মই যদি ভালে কৰিলি দে, ইহঁতবোৰক এনেকুৱাই কৰিব লাগে। খালি মোৰ ক্ষেত্ৰত এটা বস্তু কম হৈ গ'ল নহয়। কি? পপকৰ্ণ। হিৰোৱে ভিলেইনক পিটি আছে আৰু মই বিনা পপকৰ্ণত চিনেমা চাই আছো। হ'বই নোৱাৰে। চিনেমা চাই থাকোঁতে হাতৰ পৰা পপকৰ্ণ পৰি গ'লেও হাতত পপকৰ্ণ থাকিলে মজাই বেলেগ। এই দৰ্শকৰ হাততহে পপকৰ্ণ থাকে, হিৰইনৰ হাতত নাথাকে। হা? বিশেষ কাম নাই যদি গছৰ তলত বহোগৈ। সেই বেলিটোপা সময়খিনি মোৰ খুব ভাল লাগে। एक सुटकी सिंदूर की कीमत तुम क्या जानो नील बाबू, ईश्वर का वरदान है एक सुटकी हिंदू ৰহৈ। সন্ধিয়া সময়ত এনেকৈ ছোৱালী অকলে এৰি থৈ যাব নাপায়। সন্ধিয়া লগা নাই এতিয়াও। হ'লেও আহা, এনেওতো কোনেও নাচায়। যিদিনাই কোনোবাই চিলনীয়ে থপিয়াই নিব সিদিনা গম পাবি নহয়। ৰহ, কি হ'ল? ৰ'ব চাওঁ। কি বা হৈছে একো ধৰিবই পৰা নাই। ফুকন, ওচৰত গেৰেজ ক'ত হ'ব খবৰ কৰ। শুনকচোন, একো ক'ব লগা নাই। কেতিয়াবা এনেকৈ থাকিও ভাল লাগে। দুখ পালি? শৰীৰৰ ঘাবোৰ ভাল বুজিছ, চকুৰে দেখি মলম লগাব পাৰি, কিন্তু মনত লগা ঘাবোৰ নেদেখি চিকিৎসাও কৰিব নোৱাৰি। এনেকে ক'লি যে? জীৱনে শিকাইছে। জীৱনে তোক আৰু এটা কথা শিকাবলৈ পাহৰি গ'ল। কি? মনৰ ঘা মলমেৰে নুশুকাই পাগল, সেই ঘাৰ বাবে লাগে মৰম। তেনেকুৱা কপাল সকলোৰে নাথাকে। অৱশ্যে এটা কথাত মোৰ ভাগ্য ভাল, মোৰ লগত মা আৰু ভণ্টি আছে। মোৰ জীৱনত তেওঁলোকেই মোৰ বাবে সকলো। মৰম কোনো দেখুৱাই দিয়া বস্তু নহয় নীল, অনুভৱ কৰিব পাৰিব লাগিব। বুজিব নিবিচাৰ নে বুজিও নুবুজাৰ ভাও ধৰ,
নে বুজ সেয়া মোৰ বাবে সাঁথৰ। কিন্তু এটা কথা ঠিক, তোক চিকিৎসা কৰিব পৰাকৈ মই তোৰ কাষতে আছোঁ সদায়। ঘাঁবোৰ শুকুৱাব পৰা মৰম নামৰ এইবোৰকো মলম লৈ। দাদা হৈ গ'ল, ষ্টাৰ্ট কৰকচোন। কিমান হ'ল? 100 টকা হ'ল দাদা। দাদা যাওঁ দেই। এইটো ৰাখাচোন। নাই নালাগে দিয়ক। ৰাখা না, আজি তোমাক লগ নোপোৱা হ'লেতো বিপদতে পৰিলোহেঁতেন। নালাগে, হ'ব দিয়কচোন। এজন মানুহৰ প্ৰতি আন এজন মানুহৰ দায়িত্ববোৰ থাকিব লাগে দিয়কচোন। হ'ব দিয়ক, আহিছোঁ। নাম কি তোমাৰ? ৰাঘৱ বৰুৱা। ঘৰ? আগৰ গাঁওখনত, দা ধৰা গাঁও। সেইখন গাঁৱতে আমাৰ এটা নতুন কাম চলি আছে। মাজে মাজে আহি থাকিম, লগ পাম। কাম? কি কাম? কনষ্ট্ৰাকশ্যনৰ কাম। ছাৰ, আমাৰ আইদেউগৰাকী চাগে আহি পোৱাহিয়ে নাই। আহিলে আহিলে, পঢ়া টেবুলত আছে। তোক দৰাৰ সাজত চাবলৈ কিমান হেঁপাহ, তই কি বুজিবি? বুজিছোঁ। তই আনত নোৱাৰিলেও অসমীয়া লেটাৰ আনিহে এৰিছোঁ। জীৱন ধূলি উৰি জীৱন ধূলি উৰি কি কোৱা, হয় নেকি? নাই নাই নাই, তুমি কিবা এটা বস্তু পচন্দ কৰিলে মই তাত আপত্তি কৰিবলগীয়া কি কথা থাকিব পাৰে? আৰু ই কিবা এটা থামতিত লাগিলে মই ভালহে পাম। বাৰু বাৰু। আই মালতী, মালতী। কি হ'ল দাদা? এই অভিয়ে আমাৰ ইয়াক লগ পাইছিল। কি কথা পাতিলে নাজানো, কিন্তু কাইলৈৰ পৰা সকলো কামৰ দায়িত্ব ইয়াকে দিব বিচাৰিছে। ৰাম, কথাষাৰ শুনি যে ইমান সুখ পালোঁ। মই কোৱা নাছিলোঁ সি পাৰিব বুলি। তইহে তাক অলপো গুৰুত্ব নিদিয়। হেৰ' অনবৰতে তাক খেচখেচাই থাকিলে তাৰতো খং উঠিবই। ৰাম, ভতিজাৰক প্ৰশংসা কৰিবলৈ পালে আৰু একো নালাগে ন? যা যা, চাহ একাপ কৰগৈ। আমাৰ আইদেউগৰাকী চাগে আহি পোৱাহিয়ে নাই। আহিলে আহিলে, পঢ়া টেবুলত আছে। বাহ, পৰিৱেশ সঁচাকৈ সলনি হৈ গৈছে। বাৰু ভালেই হৈছে। ল'ৰা ছোৱালীকেইটা ভাল হ'লে কোন বাপেকে বেয়া পাব? মাথো গতি লাগিলেই হ'ল আৰু। প্ৰভু কৃষ্ণ চাবা আৰু। বিয়াৰ পিছত যি দেখিছোঁ, বক্সিং গ্লাভছ এযোৰ কিনি দিব লাগিব। নাই 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 নাই, হ'ল বুলি আৰু এনেকৈ কাজিয়া লাগি থাকিব দিব নোৱাৰি নহয়। 10 ৰুমত মাষ্টৰনী গিৰিয়েক হবি বাপু, অলপতো ষ্টেটাছটো মেইনটেইন কৰিব লাগিব না। এবাৰ চাকৰিটো হৈ লওক, তাৰপাছত চব চিধা লগাই আছো। মই এতিয়া যাওঁ, বহুত দেৰি হ'ল। ৰ না, পৰীক্ষাও শেষ। ইমান দিনে পৰীক্ষা বুলি লগ কৰিব পৰা নাছিলোঁ, আজিহে। অলপ ৰ। আজি যে বৰ ভাল দিন জানো, মই কাম এটা পাইছোঁ। কাম পোৱাটো ডাঙৰ কথা নহয়,
ডাঙৰ কথাটো হ'ল কামটো সুচাৰুৰূপে কৰিব পৰাটো। মানে তই কি বুজাব খুজিছ? মই এইটোৱে বুজাব বিচাৰিছোঁ যে এতিয়া সোনকালে গৈ খাই বৈ শুই থাক। কাইলৈৰ পৰা কামত লাগিব লাগিব। ভালদৰে কাম কৰিলেহে মোৰ ঘৰলৈ দৰা সাজি যাব পাৰিবি। তোক দৰাৰ সাজত চাবলৈ কিমান হেঁপাহ তই কি বুজিবি? বুজিছোঁ, তই আনত নোৱাৰিলেও অসমীয়া লেটাৰ আনিহে এৰিবি। যিহে সুলিলিত ভাষা। যি বুলিয়ে নাভাবক, কিন্তু মোৰ মনৰ ভাৱবোৰ সঁচা, ঠিক মোৰ মৰমবোৰৰ দৰে। হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ বদনা, হৰি নাচে কৃষ্ণ বিমলয় অম্বু। চাহকাপ খাই ল। দে ভাত হ'বৰে হ'ল। তই এতিয়া কলৈকো ওলাই নাযাবি। নাযাওঁ দে। শুনচোন, অথনি তিলক আহিছিল। আমাৰ গাঁৱতে বোলে কিবা অফিচ এটাৰ কাম হ'ব। ঠিকাদাৰজন বোলে বৰ ভাল। আমাৰ লোকেল মানুহ ল'ব কামত। তোৰ কথা সুধিছিল, কাম কৰিবি নেকি? মই ক'লো ইয়াৰনো সময় ক'ত। এই টিউচন, খেতি, পুখুৰী, তাতে আকৌ নতুনকৈ ব্যৱসায় এটাৰ কামতো হাত দিছে। মই নোৱাৰিবি বুলিয়ে ক'লো। ভালেই হ'ল দে, গাঁৱৰ ল'ৰাকেইটামানে কাম পাব। যি বস্তুৰ পৰা পলাই ফুৰিব বিচাৰোঁ সেই বস্তুবোৰে খেদি ফুৰে। কলৈনো পলাম? সকলোৰে মূৰৰ ওপৰততো একেখনেই আকাশ। যাই গুচি যায় সুৰে গানে বৈ, নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি